আপোনালোকৰ যদি এখন ক্ৰেডিট কাৰ্ড আছে বা আপুনি যদি আহিবলগীয়া সময়ত ক্ৰেডিট কাৰ্ড ল'ম ভাবিছে তেনেহ'লে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ হ'ব। আপোনালোকৰ যদি ক্ৰেডিট কাৰ্ড আছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে জানে যে ক্ৰেডিট কাৰ্ডৰ পৰা যদি আপুনি ছেভিংছ একাউণ্ট হ'লে মানে আপোনাৰ যিটো ছেভিংছ একাউণ্ট আছে তালৈ যদি আপুনি পইচা ট্ৰান্সফাৰ কৰিব বিচাৰে তেনেকুৱা ক্ষেত্ৰত কি হয়, আপোনাৰ যিটো ক্ৰেডিট কাৰ্ডৰ পইচা আপুনি এমাউণ্টটো ট্ৰান্সফাৰ কৰে ছেভিংছলৈ তাৰ বাবদ আপোনালোকৰ পৰা এটা ফিজ লোৱা হয় বা এটা পইচা কটা হয়, যাৰ কাৰণে আপোনালোকে 3-4-5% পৰ্যন্ত আপোনালোকে ফিজ দিবলগীয়া হয়। কিন্তু আজি এই ভিডিঅ'টোত মই আপোনালোকক এনেকুৱা এটা প্ৰচেছ ক'ম যিটো প্ৰচেছৰ জৰিয়তে আপোনালোকে ক্ৰেডিট কাৰ্ডৰ পৰা যেতিয়া ছেভিংছ একাউণ্টলৈ পইচা আপুনি ট্ৰান্সফাৰ কৰিব তেতিয়া আপোনালোকৰ কোনো ধৰণৰ ফিজ নোলোৱাকৈ আপোনালোকে সেই পইচাটো ট্ৰান্সফাৰ কৰিব পাৰিব। গতিকে ইয়াৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, ভিডিঅ'টো সম্পূৰ্ণ ডিটেইলছত মই ক'ম, গতিকে ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব। আহিবলগীয়া সময়ত যদি আপুনি ক্ৰেডিট কাৰ্ড ল'ম বুলি ভাবি আছে তেনেহ'লে এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া ইয়াৰ কাৰণে প্ৰথমে আপুনি এটা এপ্লিকেশ্যন ডাউনলোড কৰি ল'ব লাগিব, যিটো এপ্লিকেশ্যনৰ নাম হৈছে হাউচিং বাই ৰেণ্ট চেল এণ্ড পে'। এপ্লিকেশ্যনটো আপুনি গুগল প্লে' ষ্ট'ৰত লাভ কৰিব। এপ্লিকেশ্যনটো ডাউনলোড কৰাৰ পিছত আপুনি অ'পেন অপশ্যনটোত ক্লিক কৰিব। অ'পেন অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এপ্লিকেশ্যনে প্ৰথমে কেইটামান পাৰ্মিশ্যন ল'ব, পাৰ্মিশ্যনকেইটা দি দিব আৰু দিয়াৰ পাছত আপোনালোকক সন্মুখত এনেকৈ এটা ইণ্টাৰফেচ আহিব। এতিয়া আপোনাক প্ৰথমেই কৈ দিওঁ এই এপ্লিকেশ্যনটোৱে মাজে মাজে নিজৰ ইণ্টাৰফেচটো চেঞ্জ কৰি থাকে, সেইকাৰণে আপোনালোকে ধৰি লওক যেতিয়া এপ্লিকেশ্যনটো ডাউনলোড কৰি ইনষ্টল কৰিব, যেতিয়া ইনষ্টল কৰি আপুনি এইটো ইণ্টাৰফেচ নাপাব পাৰে। সেইকাৰণে আপোনালোকে য'ত পে' অন ক্ৰেডিট অপশ্যনটো দেখিব সেইটোত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ এপ্লিকেশ্যনটোৱে অলপ টাইম ল'ব অ'পেন হওঁতে, আপুনি ৱেইট কৰিব আৰু তাৰ পাছত আপোনাৰ সন্মুখত এনেকৈ আহি যাব পে' ভায়া ক্ৰেডিট কাৰ্ড। আপোনাৰ সন্মুখত বহুতকেইটা অপশ্যন আহিব, হাউচ ৰেণ্ট, অফিচ ৰেণ্ট, মোৰ কেটেগৰীজ গ'লে আপোনালোকে আৰু কেইটা অপশ্যন পাব। তলত আপোনালোকে দুটা অপশ্যন দেখিব, এডুকেশ্যন ফিজ আৰু টিউশ্যন ফিজ। এতিয়া আমি বাকীকেইটা অপশ্যন যদি চিলেক্ট কৰোঁ তেনেকুৱা ক্ষেত্ৰত আমি ইয়াত প্ৰচেছিং ফিজ দিব লাগিব আৰু আমাৰ যিটো ইণ্টাৰেষ্ট ৰেট আছে বা আমাৰ যিটো ৰেট আছে সেইটো বাঢ়ি যাব। সেইকাৰণে আমি এডুকেশ্যন ফিজ অপশ্যনটোত ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে ইয়াত আপোনালোকক এমাউণ্ট এণ্টাৰ কৰিব ক'ব, কিন্তু তাৰ আগতে আপোনালোকৰ সন্মুখত এনেকৈ ধৰি লওক তেওঁলোকে এটা ন'টিচ দিব, এইটো আপুনি পঢ়ি চাব। তাৰপৰা ৰিড এণ্ড আণ্ডাৰষ্টেণ্ড অপশ্যনত ক্লিক কৰিব। ইয়াত আপুনি এটা এমাউণ্ট এটা এণ্টাৰ কৰিব লাগিব। আপুনি 5 লাখলৈকে আপুনি ক্ৰেডিট কাৰ্ডৰ পৰা আপোনাৰ বেংক একাউণ্টলৈ আপুনি পইচা ট্ৰান্সফাৰ কৰিব পাৰে। আমি এতিয়া চিম্পলি ইয়াত 1000 এটা এণ্টাৰ কৰিম। এণ্টাৰ কৰি দিয়াৰ পাছত আমি ইয়াত তলত যিটো বক্স আছে এই বক্সটোত টিক কৰিম আৰু টিক কৰি কণ্টিনিউ অপশ্যনত ক্লিক কৰিম। কণ্টিনিউ অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনাক চাব পাৰে দুটা অপশ্যন দিছে, এটা হৈছে বেংক ডিটেইলছ আৰু এটা হৈছে UPI ID। আপুনি যালৈ পইচা ট্ৰান্সফাৰ কৰিব বিচাৰিছে, আপুনি যদি নিজৰ একাউণ্টলৈ ট্ৰান্সফাৰ কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকৰ নিজৰ বেংক একাউণ্ট ডিটেইলছ আপোনাৰ সকলোবিলাক ইয়াত ঠিকমতে দিব লাগিব, বা আপুনি যদি UPI ID থ্ৰু দি ট্ৰান্সফাৰ কৰিব বিচাৰিছে তেনেহ'লে UPI IDও দিব পাৰে। বেলেগলৈ যদি ট্ৰান্সফাৰ কৰিব বিচাৰিছে তেনেকুৱা ক্ষেত্ৰতো আপুনি বেলেগৰ বেংক ডিটেইলছ বা UPI ID থ্ৰু দি আপোনালোকে পইচা ট্ৰান্সফাৰ কৰিব পাৰে। এতিয়া মই UPI ID থ্ৰু দি ট্ৰান্সফাৰ কৰিম, সেইকাৰণে UPI ID টো প্ৰথমে দি ল'ম। তাৰপৰা ইয়াত যিটো ৰিচিপেণ্ট নেম সেইটো দিব লাগিব। এতিয়া ৰিচিপেণ্ট নেম আপোনালোকে দিয়াৰ পাছত চিম্পলি কণ্টিনিউ অপশ্যনটো ক্লিক কৰি দিব। ইয়'ৰ নেম আৰু হেভ এন ইনভাইট ক'ড দুটা অপশ্যন দিছে আপোনাক। আপুনি যদি ইয়'ৰ নেমত আপোনাৰ নিজৰ নামটো অলপ আগত যিটো আপুনি ৰিচিপেণ্ট নেম দিছিলে সেইটোৰ লগত যদি একেই হৈ যায় তেনেকুৱা ক্ষেত্ৰত কিন্তু পইচা ট্ৰান্সফাৰ নহ'ব, মনত ৰাখিব। কাৰণ আপোনালোকে যালৈ পইচা ট্ৰান্সফাৰ কৰিছে, যদি নিজলৈ ট্ৰান্সফাৰ কৰিছে তেতিয়া আপোনালোকে যিটো UPI ID দিব তাত আপোনাৰ অট'মেটিকলি নাম আহিয়ে যাব, আৰু ইয়াতো যদি আপুনি ইয়'ৰ নেমতো নিজৰ নামটোৱে দি দিয়েহি তেতিয়া প্ৰব্লেম হ'ব। যদি বেলেগ কাৰোবালৈ পইচা ট্ৰান্সফাৰ কৰিছে তেনেকুৱা প্ৰব্লেম নাই, আপুনি ইয়াত ইয়'ৰ নেমত নিজৰ নামটো শুদ্ধকৈ দিব পাৰে। যদি একে হয় দুইটা তেতিয়া আপুনি ইয়াত নামটো অলপ চেঞ্জ কৰি দিব। হেভ এন ইনভাইট ক'ড, আপোনাৰ এতিয়া ইনভাইট ক'ড আছেনে? আছে, কাৰণ মই আপোনাক অলৰেডি ইনভাইট ক'ড এটা দিছোঁ যিটো আপোনাৰ স্ক্ৰীনত ওলাই আছে। সেই ইনভাইট ক'ডটো আপুনি চিম্পলি ইয়াত এণ্টাৰ কৰিব। আপুনি চাব পাৰে ইয়াত লিখা আছে কংগ্ৰেটছ ইউ ছেভ 50 ৰুপিজ, তলত আপোনাৰ আহিছে ইউ আৰ ছেভিং 100 ৰুপিজ। এতিয়া আমি কি কৰিম, টোটেল পে অপশ্যনটো ক্লিক কৰিম। পে অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকৈ পেন কাৰ্ডৰ ডিটেইলছ দিবলৈ আহিব, বেনিফিচিয়াৰী পেন কাৰ্ড ডিটেইলছ। ইয়াত আপোনালোকক বেনিফিচিয়াৰী পেন কাৰ্ড ডিটেইলছ দিবলৈ কৈছে। আপুনি যদি নিজলৈ ট্ৰান্সফাৰ কৰিছে পইচাটো নিজৰ পেন কাৰ্ডৰ ডিটেইলছহে দিব, যদি বেলেগলৈ ট্ৰান্সফাৰ কৰিছে বেলেগৰ পেন কাৰ্ডৰ ডিটেইলছ দিব। তাৰপৰা ইয়াত আপোনালোকে কণ্টিনিউ অপশ্যনত ক্লিক কৰিব। কণ্টিনিউ অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনাক দিবলৈ কৈছে এড নিউ কাৰ্ড। এতিয়া আপুনি আপোনাৰ ক্ৰেডিট কাৰ্ডটো ইয়াত দিব লাগিব, ক্ৰেডিট কাৰ্ডৰ নাম্বাৰ, ক্ৰেডিট কাৰ্ডৰ এক্সপায়াৰী মান্থ আৰু ইয়াৰ, তাৰপৰা কাৰ্ড হোল্ডাৰ নেম, আপোনাৰ ক্ৰেডিট কাৰ্ডৰ যিটো নাম আছে সেইটো দিব লাগিব আৰু CVV এণ্টাৰ কৰিব লাগিব। তাৰপৰা তলত যিটো বক্স আছে এইটো আপুনি টিক কৰিব, আৰু টিক কৰাৰ পাছত ইয়াত আপুনি চাব পাৰে ইয়াত আপোনাক এতিয়া 1000 এটা আপোনালোকক পে'মেণ্ট কৰিবলৈ কৈছে। মানে আপুনি 100 টকা আপোনাৰ ছেভ হৈছে আৰু লগতে আপুনি টোটেল 1000 টকা পে'মেণ্ট কৰিব লাগিব। মানে আপোনালোকৰ অলপ আগত যিটো 900 টকা দেখিছিলে এতিয়া আপুনি ভাবিছে যে এতিয়া 1000 টকা কিয় পে'মেণ্ট কৰিবলৈ আহিছে, আপোনাক সেইটো মই বুজাই দিম। ইয়াত আপোনালোকে এতিয়া টোটেল পে যিটো অপশ্যন আছে এইটোত আপুনি ক্লিক কৰি দিব। টোটেল পে অপশ্যনটো ক্লিক কৰি দিয়াৰ প্ৰচেছিং পে'মেণ্ট আহিব, তাৰপৰা OTP এটা আপোনালৈ যাব, সেই OTPটো আপুনি ইয়াত এণ্টাৰ কৰি ল'ব, আৰু OTPটো এণ্টাৰ কৰি আপুনি যিটো ছাবমিট অপশ্যন দেখিছে ছাবমিট অপশ্যনটোত ক্লিক কৰি দিব। ছাবমিট অপশ্যনটোত আপুনি ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে অলপ দেৰি ৱেইট কৰিব। তাৰপৰা আপোনাৰ যিটো পে'মেণ্ট আছে সেইটো আপোনাৰ ছাকচেছফুলি বুলি দেখুৱাই দিব, মানে ট্ৰানজেকশ্যন ছাকচেছফুল বুলি আহি যাব। ইয়াত তলত আহি যাব আপোনাৰ ট্ৰানজেকশ্যন ষ্টেটাছ, তাৰপৰা পে'মেণ্টটো আপুনি কেতিয়ালৈকে পাব সেইটো আহি যাব। আৰু ইয়াত যিটো আপুনি তলত দেখিছে ক্লেইম ইয়ৰ ৰিৱাৰ্ডছ, ইয়াত আপোনালোকে কুপন ক'ড লাভ কৰিব পাৰে। 100 ৰুপিজৰ আপুনি কুপন ক'ডো লাভ কৰিব পাৰে, কাৰণ আপুনি 1000 টকা ট্ৰান্সফাৰ কৰিছে আৰু আপুনি 1000 টকাই পে'মেণ্ট কৰিছে, এক্সট্ৰা আপুনি কোনো পে'মেণ্ট কৰা নাই। কিন্তু যিটো আপোনাৰ 100 ৰুপিজ ছেভিংছ বুলি কৈছিলে সেইটো আপুনি ৰিৱাৰ্ডত লাভ কৰিব। 100 ৰুপিজ আপোনালোকে কুপন ক'ডো লাভ কৰিব পাৰে বা 100 ৰুপিজ ডাইৰেক্টলি আপুনি পইচাও পাব পাৰে, সেইটো আপোনালোকৰ লাকৰ ওপৰত ডিপেণ্ড কৰিব। সেইকাৰণে
কাৰণে ৱেইট কৰিব আপোনালোকে এই যিটো এৱাৰ্ড আছে ৰিৱাৰ্ড আছে এইটো আপুনি স্ক্ৰেচ কৰি চাব এতিয়া আপোনাক এটা কথা যাওঁতে কৈ থৈ যাওঁ যে আপোনালোকে এই যিটো এপ্লিকেশ্যন আছে এপ্লিকেশ্যনটো এইটো নাভাবিব যে বাৰে বাৰে আহিলে আপুনি একদম 0 প্ৰচেছিং ফিজতে আপোনালোকে পইচা ট্ৰান্সফাৰ কৰিব পাৰিব তেনেকুৱা নহয় আপোনালোকে যিহেতু কুপন কোড ইউজ কৰিছে সেইকাৰণে আপোনালোকে এতিয়া ইয়াত 100 ৰুপিজ এটা ডিছকাউণ্ট পাইছে আপোনালোকে যিমান পইচা ট্ৰান্সফাৰ কৰিব মই এতিয়া 1000 টকা ট্ৰান্সফাৰ কৰিছোঁ গতিকে মোৰ ধৰি লওক 50 ৰুপিজ ডিছকাউণ্ট দিছে 100 ডিছকাউণ্ট দিছে তেনেকৈ আপুনি যিমান বেছি পইচা ট্ৰান্সফাৰ কৰিব সিমান আপোনাৰ এই কুপন কোডটোৱে বেছি কাম দিব সেইটো মনত ৰাখিব আপোনালোকে আৰু এই এপটো আপুনি এবাৰহে আপোনালোকে ধৰি লওক যিটো প্ৰচেছিং ফিজ আছে সেইটো 0 লগাই বা ধৰি লওক একদম কমত আপোনালোকে ট্ৰানজেকশ্যন কৰিব পাৰিব বাৰে বাৰে এইটো নহয় বাৰে বাৰে যদি আপোনালোকে কৰিবলৈ যায় তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এইটো লাভ নাপায় সেইটো মনত ৰাখিব আৰু এই যিটো পইচা আছে আপোনাৰ পইচাটো মিনিমাম আপোনালোকে এদিনৰ ভিতৰত পইচা লাভ কৰে কিছুমানে 6-7 ঘণ্টাৰ ভিতৰত বা কিছুমানে 5-10 মিনিটৰ পিছতো পইচা লাভ কৰি দিয়ে কিছুমানৰ একদম ৰেয়াৰ ইনচিডেণ্ট এনেকুৱা হয় যে 48 ঘণ্টা লাগি যায় কেতিয়াবা 24 ঘণ্টাও লাগি যায় সেইকাৰণে পেনিক হোৱাৰ আপোনালোকে পেনিক হ'ব নালাগে আপোনালোকে ৱেইট কৰিব আৰু এই যিটো আপোনালোকৰ ৱেইট কৰিব আৰু আপোনালোকে পইচাটো ধুনীয়াকৈ আপোনাৰ একাউণ্টত লাভ কৰিব কিন্তু কুপন কোডটো ইউজ কৰিবলৈ নাপাহৰিব যিটো আপোনাৰ স্ক্ৰীনতো দি থোৱা আছে আৰু ডেছক্ৰিপশ্যনতো দি থোৱা আছে এপ্লিকেশ্যনটো নিশ্চয় ডাউনলোড কৰিব গুগল প্লে ষ্ট'ৰতো আপুনি এপ্লিকেশ্যনটো পাই যাব আৰু মই পিন কমেণ্ট আৰু ডেছক্ৰিপশ্যনত দুইটাতে দি দিম প্লে ষ্ট'ৰত আপোনালোকে এপ্লিকেশ্যনটো গৈ ডাউনলোড কৰি ল'ব পাৰিব মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ